চিকেন নেকৰ ভয় নেদেখুৱাব। তেওঁলোকৰ দুটা চিকেন নেক আছে। আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে। চীন আৰু পাকিস্তানৰ উচতনিত চিকেন নেক বা শিলিগুৰি কৰিডৰত আক্ৰমণৰ কথা কৈ থাকে বাংলাদেশে। উত্তৰ পূবক মূল ভূখণ্ডৰে পৃথক কৰা সপোন দেখে বাংলাদেশে। আনকি মহম্মদ ইউনুছেও নিজ মুখে এনেবোৰ কথা কৈছিল চীনত গৈ। আৰু আজি ভাৰতৰ হৈ বাংলাদেশক সকীয়াই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাৰ এটাহে চিকেন নেক আছে, বাংলাদেশত দুটা চিকেন নেক আছে। ইচ্ছা কৰিলে ভাৰতে যিকোনো কাম কৰি দেখুৱাব পাৰে। তেওঁলোকৰ দুটা চিকেন নেক আছে। আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে। গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম। আমাৰ যেটো চিকেন নেক আছে মেঘালয়দি চিটাগং পোৰ্টত, সেইটো চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু। ৰিং এটা দলিয়ালেই পাই যায়। বৰকৈ চিকেন নেক কৈ থকা বাংলাদেশক বুজাই দিলে ভাৰতৰে যুঁজিবলৈ 14 বাৰ জনম ল'ব লাগিব বাংলাদেশে। ভাৰতৰ শক্তি এতিয়া বিশ্বই দেখিছে। বাংলাদেশ একেবাৰে সৰু দেশ। কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাৰতো আপোনালোকে আন্দাজ অপাৰেশ্যন সিন্দুৰতে পাইছে। বাকীটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই। বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে। গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই। ইটছ এ স্মল কাণ্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয়। উল্লেখযোগ্য যে ভাৰতে ট্ৰেড বন্ধ কৰি দিয়াৰ লগে লগে বাংলাদেশত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বেপাৰ বাণিজ্য স্তব্ধ এতিয়া বাংলাদেশত। হাজাৰ হাজাৰ মাল ভৰ্তি ট্ৰাক আবদ্ধ হৈ ৰৈ আছে সীমান্তত। বহিৰ্বিশ্বৰে বেপাৰ বন্ধ হৈ পৰিছে বাংলাদেশৰ। আৰু সেই নিমাকিত বাংলাদেশে ভাৰতক ৰঙা চকু দেখুৱাবলৈ আহে। ব্যুৰ' ৰিপৰ্ট NB নিউজ। চিকেন নেকৰ ভয় নেদেখুৱাব। তেওঁলোকৰ দুটা চিকেন নেক আছে। আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে। চীন আৰু পাকিস্তানৰ উচতনিত চিকেন নেক বা শিলিগুৰি কৰিডৰত আক্ৰমণৰ কথা কৈ থাকে বাংলাদেশে। উত্তৰ পূবক মূল ভূখণ্ডৰে পৃথক কৰা সপোন দেখে বাংলাদেশে। আনকি মহম্মদ ইউনুছেও নিজ মুখে এনেবোৰ কথা কৈছিল চীনত গৈ। আৰু আজি ভাৰতৰ হৈ বাংলাদেশক সকীয়াই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাৰ এটাহে চিকেন নেক আছে, বাংলাদেশত দুটা চিকেন নেক আছে। ইচ্ছা কৰিলে ভাৰতে যিকোনো কাম কৰি দেখুৱাব পাৰে। তেওঁলোকৰ দুটা চিকেন নেক আছে। আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে। গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম। আমাৰ যেটো চিকেন নেক আছে মেঘালয়দি চিটাগং পোৰ্টত, সেইটো চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু। ৰিং এটা দলিয়ালেই পাই যায়। বৰকৈ চিকেন নেক কৈ থকা বাংলাদেশক বুজাই দিলে ভাৰতৰে যুঁজিবলৈ 14 বাৰ জনম ল'ব লাগিব বাংলাদেশে। ভাৰতৰ শক্তি এতিয়া বিশ্বই দেখিছে। বাংলাদেশ একেবাৰে সৰু দেশ। কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাৰতো আপোনালোকে আন্দাজ অপাৰেশ্যন সিন্দুৰতে পাইছে। বাকীটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই। বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে। গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই। ইটছ এ স্মল কাণ্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয়। উল্লেখযোগ্য যে ভাৰতে ট্ৰেড বন্ধ কৰি দিয়াৰ লগে লগে বাংলাদেশত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বেপাৰ বাণিজ্য স্তব্ধ এতিয়া বাংলাদেশত। হাজাৰ হাজাৰ মাল ভৰ্তি ট্ৰাক আবদ্ধ হৈ ৰৈ আছে সীমান্তত। বহিৰ্বিশ্বৰে বেপাৰ বন্ধ হৈ পৰিছে বাংলাদেশৰ। আৰু সেই নিমাকিত বাংলাদেশে ভাৰতক ৰঙা চকু দেখুৱাবলৈ আহে। ব্যুৰ' ৰিপৰ্ট NB নিউজ।